بسم الله الرحمن الرحيم الحمد لله رب العالمين والصلاة والسلام على رسوله محمد الصادق الوعد الأمين وعلى آله الطيبين الطاهرين وأصحابه الغر الميامين ثم أما بعد সম্মানিত শ্রোতামণ্ডলী আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি তাআলা ওয়া বারাকাতুহু উলামায়ে আহলে সুন্নাত উলামায়ে দেওবন্দৰ ওপৰত ভণ্ড আৰু কিছু প্ৰবঞ্চকে যি অপবাদ লগায় অৰ্থাৎ আমাৰ আকাবিৰিনসকলৰ কিতাবৰ ইবাৰতবিলাকত আৰু সেই ইবাৰতবিলাকক বিকৃত ৰূপ দি পেলাই তেওঁলোকে যিটো আমাৰ ওপৰত অপবাদ লগায় সেই অপবাদবিলাকৰ খণ্ডন আৰু দালাইল ভিত্তিক খণ্ডনৰ এটি পৰ্ব আৰম্ভ কৰিবলৈ লোৱা হৈছে। গতিকে আজিৰ পৰ্বত আমি ফকিহুন নফছ হযরত মৌলানা মুফতি ৰশিদ আহমদ গংগোহী নৱ্ৱৰাল্লাহু মাৰকাদাহু হযৰতৰ ফাতাৱা ৰশিদিয়াৰ এটা ইবাৰতক যেটো বিকৃত ৰূপ দি পেলাই বিদআতি আৰু ভণ্ডবিলাকে এক বিকৃত ৰূপত মানুহৰ সন্মুখত উপস্থাপন কৰে, তো সেই বিকৃত ৰূপটোৰ অপাৰেশ্যন কৰিম ইনশাআল্লাহ। তো আহক প্ৰথমতে আমি সেই ভণ্ডবিলাকৰ কথাখিনি শুনি লওঁ যিবিলাক তেওঁলোকে আমাৰ ওপৰত মিছা অপবাদ লগায়। চাইছেনে নাই ফতোয়া রশিদিয়া? ইয়া চাক ৯৭ নম্বৰ পৃষ্ঠা, ৯৭ নম্বৰ পৃষ্ঠা চাক, ৯৭ নম্বৰ পৃষ্ঠাত মই পঢ়ি আছো চাব। बस साबित हुआ कि किज़्ब दाखिले तहत कुदरती बारी ताला जल्ला व आला है। बस साबित हुआ किज़्ब दाखिल तहत कुदरत बारी ताला जल्ला व आला है। बस যথেষ্ট। রশিদ আহমদ গংগোহী লিখিছে যে আল্লাহ মিছা কথা কোৱাৰ শক্তি আছে। শারহুল আকাইদ রশিদ আহমদ গংগোহী চাগে পঢ়াই নাই। শারহুল আকাইদ যেতিয়া ছাত্ৰ ক্লাছৰ মাজত পঢ়াইছিল শিক্ষকে, ৰশিদ আহমদ গংগোহী চাগে টোপনি গৈছিল। যেতিয়া শারহুল আকাইদ নামৰ গ্ৰন্থ ক্লাছত পঢ়া হৈছিলে, এই মৌলবী ৰশিদ আহমদ গংগোহী চাগে শুই গৈছিলে, টোপনি গৈছিলে, সেইকাৰণে সত্যটো তেওঁ দেখি পোৱা নাই। শারহুল আকাইদৰ মাজত ইমাম নাছাফি ৰাহমাতুল্লাহ আলাইহি ফৰমায়, আল কিযবু আলাল্লাহি মাহালুন আল মাহালু লা ইয়াদখুলু তাহতাল কুদরা। মিথ্যা আল্লাহৰ কাৰণে অসম্ভৱ, আৰু অসম্ভৱ কুদৰতৰ আণ্ডাৰত নাহে। তো এই ভণ্ড বাবাজনৰ মতে মৌলানা মুফতি ৰশিদ আহমদ গংগোহী ৰহমতুল্লাহি আলাইহিয়ে তেখেতৰ কিতাপত এই বুলি লিখিছে যে আল্লাহৰ বাবে মিছা কোৱা সম্ভৱ। তো আমি সৰ্বপ্ৰথমে ৰশিদ গংগোহী ৰহমতুল্লাহি আলাইহিৰ ফাতাৱা ৰশিদিয়াৰ সেই পৃষ্ঠাটো আমি প্ৰথমতে চাব লাগিব। তো আহক আমি প্ৰথমতে সেই পৃষ্ঠাটোৰ অলপ অধ্যয়ন কৰোঁ। তো হযরত মৌলানা ৰশিদ আহমদ গংগোহী ৰহমতুল্লাহি আলাইহিয়ে সেই পৃষ্ঠাটোত আৰু তেওঁ যিডোখৰ হাইলাইট কৰিছে, অকল সিমানকণ শব্দই বা সিমানকণ বাক্যই লিখা নাছিলে, বৰঞ্চ ওপৰৰ পৰা এটা আৰ্টিকল তেখেতে লিখি আহিছিলে। কিন্তু তেখেতসকলে সেই গোটেই আৰ্টিকলটো নপঢ়িলে, আৰু তেখেতসকলৰ ডাঙৰ এইটো ভণ্ডামি হয়, এইটো নষ্টামি তেওঁলোকৰ, যে তেওঁলোকে আমাৰ আকাবিৰিনসকলৰ ইবাৰতবিলাক যিটো তেওঁলোকে টাৰ্গেট কৰে, যিবিলাক তেওঁলোকে হাইলাইট কৰে, সেইবিলাক একমাত্ৰ পিক এণ্ড চুজ কৰে, কাৰণ নিজৰ মতলবৰখিনি লৈ লয় আৰু তাৰ আগৰখিনিও নকয়, তাৰ পিছৰখিনিও নকয়। তো তেওঁলোকে হাইলাইট কৰা সেই সেন্টেন্সটো হ'ল বস সাবিত হুয়া कि किज़्ब दाखिले तहते कुदरत बारी ताला जल्ला वाला है, অৰ্থাৎ মিথ্যা আল্লাহৰ শক্তিৰ আণ্ডাৰত। তো এই কথাষাৰ কৈ পেলাই হযরত গংগোহী ৰহমতুল্লাহি আলাইহিয়ে এই কথা কেতিয়াও বুজাব বিচৰা নাছিলে যে আল্লাহে মিছা কথা ক'ব পাৰে বা আল্লাহে মিছা কথা কয়। এষাৰ কথা ইয়াত উল্লেখেই নাই। হযরত গংগোহী ৰহমতুল্লাহি আলাইহিয়ে এটা মজমুন বা এটা বিষয়বস্তু তেখেতে বুজাই আছিলে, আৰু সেই বিষয়বস্তুটো মই একেবাৰে সহজ ভাষাত কৈ দিওঁ যে আল্লাহ সুবহানাহু ওয়া তাআলাই কুফাৰ, ফুসাক আৰু যিবিলাক গুনেহগাৰ হয়, ডাঙৰ ডাঙৰ মুজৰিমিন হয়, তো ইহঁতৰ কাৰণে আল্লাহ সুবহানাহু ওয়া তাআলাই জাহান্নামৰ ৱাদা কৰি ৰাখিছে যে এই গোটেই ফিৰাউন, নমৰুদ, আবু লাহাব, আবু জেহেল, এই গোটেই শয়তানবিলাকক আল্লাহ সুবহানাহু ওয়া তাআলাই জাহান্নামত দি দিব। তো আল্লাহে জাহান্নামত দি দিব, তো ইয়াৰ অৰ্থ এইটো নহয় যে আল্লাহ জাহান্নামত দি দিয়াৰ পাবন্ধ হয়। আল্লাহ বাধ্য নহয় যে আল্লাহে ইহঁতক জাহান্নামত দিবই লাগিব। তো আল্লাহে যদি ইচ্ছা কৰে, তো আল্লাহৰ ইমানকণ শক্তি আছে, আল্লাহ যিহেতু সৰ্বশক্তিমান হয়, গতিকে আল্লাহৰ ইমানটো শক্তি আছে যে আল্লাহ সুবহানাহু ওয়া তাআলাই কিয়ামতৰ মহাপ্ৰলয়ৰ দিনা এই মুজৰিমিনবিলাকক, এই নষ্ট শয়তানবিলাকক, এই ভণ্ডবিলাকক আল্লাহ সুবহানাহু ওয়া তাআলাই জান্নাতত দি দিব পাৰে। আৰু এই জান্নাতত দি দিব পৰা আকীদাটো কেৱল আমাৰ আকীদা নহয়, বৰঞ্চ এয়া আম্বিয়াসকলৰ আকীদা হয় যে আল্লাহে যি ইচ্ছা তাক কৰিব পাৰে। কাৰণ কোৰাণত আল্লাহ সুবহানাহু ওয়া তাআলাই
এঠাইত ইৰশাদ কৰিছে ইন্নাল্লাহা লা ইয়াগফিৰু আন ইউশৰাকা বিহি ওয়া ইয়াগফিৰু মা দুনা যালিকা লিমান ইয়াশা, যে শিৰক ব্যতীত যিমান গুনাহ আছে আল্লাহে সকলো গুনাহ মাফ কৰি দিব। শিৰক ব্যতীত যিমান গুনাহ আছে আল্লাহে সকলো গুনাহ মাফ কৰি দিব। তো আল্লাহ তাবাৰক ওয়া তাআলা এটা এনাউন্সমেণ্ট কৰি দিলে, অৰ্থাৎ আল্লাহ সুবহানাহু ওয়া তাআলাই মুশৰিকক কেতিয়াও মাফ নকৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আল্লাহে যদি ইচ্ছা কৰে তথাপিও মুশৰিকক মাফ কৰিব নোৱাৰে। কাৰণ আম্বিয়া আলাইহিমুছ সালাতু ওয়াছ সালাম সকলৰ আকীদা হ'ল যে আল্লাহে যাক ইচ্ছা কৰে, লাগে তেওঁ মুশৰিক হওক, মাফ কৰি দিব পাৰে। কাৰণ সূৰা মাইদাৰ 118 নম্বৰ আয়াতত এইটো কথা কোৱা হৈছে ইন তুআযিবহুম ফাইন্নাহুম ইবাদুক ওয়া ইন তাগফিৰ লাহুম ফাইন্নাকা আনতাল আজিজুল হাকীম। হযৰতে ঈসা আলাইহিছ সালাতু ওয়াছ সালামে কিয়ামতৰ দিনাখন আল্লাহক এষাৰ কথা ক'ব, আল্লাহক এই বুলি সুপাৰিশ কৰিব মুশৰিকিনবিলাকৰ কাৰণে যে যদি আপুনি ইহঁতক আজাব দি দিয়ে তেনেহ'লে ইহঁতি আপোনাৰে বান্দা হয়, আপুনি আজাব দিব পাৰে, আৰু যদিহে আপুনি সিহঁতক মাফ কৰি দিয়ে তেনেহ'লে আপুনি অতি পৰাক্ৰমী, অতি হিকমতৱালা, অতি জ্ঞানী হয় আপুনি। অৰ্থাৎ আপোনাৰ কুদৰতত, আপোনাৰ শক্তিত সকলো কিছু মুমকিন হয়, সকলো কিছু সম্ভৱ হয়। তো যদি আল্লাহে মুশৰিকক মাফ কৰিব পৰা শক্তি নাই আল্লাহৰ ওচৰত, তেনেহ'লে হযৰতে ঈসা আলাইহিছ সালাতু ওয়াছ সালামে কিহৰ কাৰণে ক'ব যে আল্লাহ যদি আপুনি এই মুশৰিকবিলাকক যদি ইচ্ছা কৰে তেনেহ'লে আপুনি মাফ কৰি দিব পাৰে। এয়া আৰু এইটো আকীদা হযৰতে ইব্ৰাহিম আলাইহিছ সালাতু ওয়াছ সালামৰ হয়। কাৰণ কিয়ামতৰ দিনাখন ইব্ৰাহিম আলাইহিছ সালাতু ওয়াছ সালামে সুপাৰিশ কৰিব। সূৰা ইব্ৰাহিমৰ 36 নম্বৰ আয়াতত কোৱা হৈছে ফামান তাবিআনি ফাইন্নাহু মিন্নী। হযৰতে ইব্ৰাহিম আলাইহিছ সালাতু ওয়াছ সালামে কিয়ামতৰ দিনা আল্লাহক ক'ব যে আল্লাহ যিসকলে মোক মানিছিলে সেইসকলটো মোৰ আছিলে, ওমান আসানি ফাইন্নাকা গফুৰুৰ ৰহিম। আৰু যিসকলে মোৰ নাফৰমানি কৰিলে, যিসকলে আপোনাক নামানিলে, যিসকলে মোক নবী বুলি নামানিলে, আপোনাক আল্লাহ বুলি নামানিলে, তো সেইসকল সম্পৰ্কে আপুনি গফুৰ হয়, আপুনি ক্ষমাশীল হয়, আপুনি ৰহিম হয়, আপুনি অত্যন্ত দয়ালু হয়। অৰ্থাৎ আপুনি যদি ইচ্ছা কৰে তেনেহ'লে এই গুনাহগাৰবিলাকক, এই কাফিৰবিলাকক, এই মুশৰিকবিলাকক আপুনি মাফ কৰি দিব পাৰে। তো হযৰত গংগোহী ৰহমতুল্লাহি আলাইহি এইটো কথাকে বুজাব বিচাৰিছিলে যে আল্লাহে যিটো ৱাদা কৰি ৰাখিছে, তো আল্লাহে নিজৰ ৱাদাৰ এগেইনষ্টটো কৰিব পাৰে, আল্লাহৰ ওচৰত শক্তি আছে। তো গতিকে সেই শক্তিটোক মিথ্যা বুলি তাবিৰ কৰিছে। কিন্তু ইয়াত এই শয়তানবিলাকে, এই ভণ্ডবিলাকে হযৰত ৰহমতুল্লাহি আলাইহিৰ ওপৰত কিমান ডাঙৰ এটা অপবাদ লগাইছে। তেখেতে হেনো এনেকৈ কৈছে যে আল্লাহে মিছা কথা ক'ব পাৰে, নাউযু বিল্লাহ। তো ফতাৱা ৰছিদিয়াৰ প্ৰথম খণ্ডৰ 444 নম্বৰ পৃষ্ঠা, তাৰ পৰা এই প্ৰশ্নটোৰ উত্তৰ আৰম্ভ হৈছে। তেখেতে নিজেই কৈছে ৱাজে হো কি ইমকানে কিজব কে जो माना आपने समझे हैं वो तो बिल इत्तेफाक मरदूद हैं। ইয়াত হযৰত ৰহমতুল্লাহি আলাইহিয়ে নিজেই স্পষ্টীকৰণ দিছে। প্ৰথম সেই উত্তৰটোৰ প্ৰথম বাক্যশাৰীতে লিখিছে যে ইমকানে কিজব, অৰ্থাৎ মিথ্যা সংঘটিত হোৱাৰ যিটো সম্ভাৱনা, এই সম্পৰ্কে যিটো আপোনাৰ ধাৰণা হয়, অৰ্থাৎ আহমদ ৰজা খান বৰেলীৰ যিটো ধাৰণা হয়, এই ধাৰণাটো একেবাৰে মৰদুদ হয়। তেওঁ যিটো অপবাদ লগাইছে মৌলানাৰ ওপৰত, মুফতি ৰছিদ আহমদ সাহাবৰ ওপৰত, যে আল্লাহে মিছা কথা ক'ব পাৰে, এই ধাৰণাটো একেবাৰে মৰদুদ হয়। यानी अल्लाह ताला की तरफ वक़ूअ किज़्ब का कायल होना बातिल है और खिलाफ है नस्से सरीह के। अर्थात अल्लाहर পৰা মিথ্যা সংঘটিত হোৱা, এইটোৰ বিশ্বাস ৰখা, এইটো একেবাৰে মৰদুদ হয়, বাতিল হয়। তাৰপিছত হযৰতে লিখিছে ইমকান কিज़्ब से मुराद दुखूल किज़्ब तहत कुदरत बारी ताला है, यानी अल्लाह ताला ने जो वादा वईद फरमाया है उसके खिलाफ पर कादिर है। এতিয়া যিটো কথা মই ক'লোঁ যে আল্লাহ সুবহানাহু ওয়া তাআলাৰ শক্তিৰ আণ্ডাৰত হয়, যে আল্লাহে যিখিনি ৱাদা কৰি ৰাখিছে, আল্লাহে ইচ্ছা কৰিলে মানে সেইখিনিৰ এগেইনষ্টটো আল্লাহে কৰিব পাৰে, কাৰণ আল্লাহ কাদিৰ মুতলক হয়। ইয়াৰ পিছত তেখেতে লিখিছে উকুউ কা কোই কাইল नहीं है। স্পষ্ট ভাষাত লিখিছে যে উকুউ কা কোই কাইল नहीं है, যে আল্লাহৰ দ্বাৰা মিছা সংঘটিত হোৱা এষাৰ কথাৰ কোনো কাইল নহয়, এষাৰ কথা কোনো নামানে, যে আল্লাহে মিছা কথা ক'ব বা আল্লাহে মিছা কৰি দেখুৱাব, যিটো উকু অৰ্থাৎ সংঘটিত হোৱা কাৰ্যটো কোনো নামানে। একেবাৰে শেষত হযৰত ৰহমতুল্লাহি আলাইহি এইটো লিখিছিলে যে পছ সাবিত হুৱা কে কিজব দাখিলে তাহতে কুদৰতে বাৰী তাআলা জাল্লা ওয়ালা হে, যে মিথ্যা কিজব আল্লাহৰ কুদৰতৰ আণ্ডাৰত হয়, অৰ্থাৎ আল্লাহে যিটো ৱাদা কৰি ৰাখিছে তাৰ এগেইনষ্টত আল্লাহে কৰিব পাৰে। কিন্তু আল্লাহে তেনেকুৱা কাম নকৰে, কাৰণ আল্লাহে অলৰেডি ৱাদা কৰি থৈছে। তো ইয়াৰ পিছত আমি এই কথাখিনি আৰু বিতংভাৱে বুজিবৰ কাৰণে 3টা টাৰ্ম আমি প্ৰথমতে বুজি ল'ব লাগিব। এইবিলাক অলপ মুস্কিল আৰু দকিক বস্তু হয়, যদি অলপ মানুহে ধ্যান দিয়ে তেতিয়া ইনশাআল্লাহ বুজি পাই যাব। প্ৰথম টাৰ্মটো হৈছে উকুআ কিজব বা সুদুৰ কিজব, অৰ্থাৎ মিছা সংঘটিত হোৱা কাৰ্য, আল্লাহৰ দ্বাৰা মিছা সংঘটিত হোৱা। 2 নম্বৰটো হ'ল উকুআ ইমকানে কিজব, অৰ্থাৎ আল্লাহৰ বাবে মিথ্যা সংঘটিত হোৱাৰ সম্ভাৱনা ৰখা, আল্লাহৰ বাবে মিথ্যা সংঘটিত হোৱাৰ সম্ভাৱনা। আৰু 3 নম্বৰটো হ'ল উমুমে কুদৰতে বাৰী তাআলা, অৰ্থাৎ আল্লাহ তাআলা যে সৰ্বশক্তিমান হয়, সৰ্বশক্তিৰ অধিকাৰী হয়, আল্লাহ এবছলিউট অথৰিটি হয়, আল্লাহ মষ্ট পাৱাৰফুল হয়, এই কথাষাৰৰ স্বীকাৰোক্তি।
অমুমে কুদৰতে বাৰী তাআলা। তো এই তিনিটা বস্তুক বৰেলৱীবিলাকে মিক্সড আপ কৰি পেলালে, এই তিনিটা বস্তুক খিচিৰি কৰি পেলালে আৰু জনসাধাৰণৰ সন্মুখত, ইন'চেণ্ট মানুহখিনিৰ সন্মুখত ইয়াক বিকৃত ৰূপত পেছ কৰিলে, বিকৃত ৰূপত উপস্থাপন কৰিলে, যাৰ কাৰণে জনসাধাৰণে এই বস্তুটো বা এই মাছআলাটো বুজাত অসুবিধা হ'ল। যিহেতু এই মাছআলাটো বহুত দকিক হয়, এইটো আল্লাহৰ সিফাতৰ সম্পৰ্কে আলোচনা হয়, এইটো ইলমুল কালামৰ এটা দকিক মাছআলা হয়। তো মই আপোনালোকৰ সন্মুখত তিনিটা টাৰ্ম ইউজ কৰিছিলোঁ। প্ৰথমটো হ'ল উকুৱে কিজব বা চদুৰে কিজব, অৰ্থাৎ আল্লাহৰ দ্বাৰা মিথ্যা সংঘটিত হোৱা। এই সম্পৰ্কে আহলে সুন্নাত উলামায়ে দেওবন্দৰ আকিদা হ'ল যে আল্লাহৰ দ্বাৰা মিথ্যা সংঘটিত হ'বই নোৱাৰে, আৰু যদি কোনোবা এনেকুৱা আকিদা ৰাখে তেনেহ'লে সি কাফিৰ হয়। 2 নম্বৰটো হ'ল উকুৱে ইমকানে কিজব, অৰ্থাৎ আল্লাহৰ দ্বাৰা মিথ্যা সংঘটিত হোৱাৰ সম্ভাৱনা ৰখা। যদি কোনোবাই আল্লাহৰ দ্বাৰা মিথ্যা সংঘটিত হোৱাৰ সম্ভাৱনাও ৰাখে তেনেহ'লে সিও কাফিৰ হয়। আৰু 3 নম্বৰটো হ'ল উমুমে কুদৰতে বাৰী তাআলা, উমুমে কুদৰতে বাৰী তাআলা, অৰ্থাৎ আল্লাহৰ কুদৰতৰ উমুম, অৰ্থাৎ আল্লাহ যে সৰ্বশক্তিমান হয়, আল্লাহে যি ইচ্ছা তাক কৰিব পাৰে, এইটো কথা। তো এইটো উলামায়ে দেওবন্দ, উলামায়ে আহলে সুন্নাত ওয়াল জামাআত এইটোত মুত্তাফিক হয় যে আল্লাহে যি ইচ্ছা তাক কৰিব পাৰে, উমুমে কুদৰতে বাৰী তাআলা। তো এই উমুমে কুদৰতে বাৰী তাআলাটোক তেওঁলোকে ইমকানে কিজবৰ নাম দি দিলে, আৰু ইমকানে কিজবৰ নাম দি পেলাই জনসাধাৰণক পাগল কৰিছে, জনসাধাৰণক বিভ্ৰান্ত কৰিছে। কাৰণ ৰছিদ আহমদ গংগোহী ৰহমতুল্লাহি আলাইহিয়ে উমুমে কুদৰতে বাৰী তাআলাৰ কথা কৈছিলে যে আল্লাহৰ শক্তি, আল্লাহ মহাশক্তিৰ অধিকাৰী হয়, আল্লাহে সকলো কিছু কৰিব পাৰে, আল্লাহ কোনো বস্তুৰ বাউণ্ড নহয়, আল্লাহ কাৰোৰ বাধ্য নহয়, আল্লাহ কাৰোৰ তাবে নহয়। যে আল্লাহে কিবা এটা কথা কৈ দিলে, আল্লাহে কিবা এটা সীমা বনাই ল'লে, তো সেই সীমাটোত আল্লাহ নিজে বাধ্য নহয়, সেই সীমাটোৰ পৰা আল্লাহ ওলাই পেলাই বিয়ণ্ড দ্য লিমিটেশ্যনছ আল্লাহে সকলো কাম কৰিব পাৰে, কাৰণ আল্লাহ কাদিৰ হয়। এইটো কথা বুজাবলৈ যাওঁতে এই যে উমুমে কুদৰতে বাৰী, অৰ্থাৎ আল্লাহ এবছলিউট অথৰিটি হয়, আল্লাহ মষ্ট পাৱাৰফুল হয়, এই কথাষাৰ বুজাবলৈ গৈহে মৌলানা ৰছিদ আহমদ গংগোহী ৰহমতুল্লাহ আলাইহিয়ে এই কথাষাৰ কৈছিলে। আৰু মই যে ক'লোঁ এই তিনিটা টাৰ্ম উকুৱে কিজব, যদি এইটো কথাৰ ওপৰত কোনোবা বিশ্বাসী হয় তেনেহ'লে সি কাফিৰ হয়, আৰু উকুৱে ইমকানে কিজব এইটোৰ যদি কোনোবা বিশ্বাসী হয় তেনেহ'লে সিও কাফিৰ হয়, আৰু উমুমে কুদৰতে বাৰী এইটো উলামায়ে আহলে সুন্নতৰ আৰু উলামায়ে দেওবন্দৰ আকিদা হয়। তো এইটো মই আপোনালোকক কিতাপৰ পৰা প্ৰমাণ কৰিব লাগিব, মই ক'লেই নহ'ব। তো উলামায়ে আহলে সুন্নাত, উলামায়ে দেওবন্দৰ সৰ্বসন্মতি থকা এখন কিতাব হয় আকিদাৰ, সেইখনৰ নাম হৈছে আল মুহান্নাদ আলাল মুফান্নাদ। মৌলানা খলিল আহমদ সাহাৰানপুৰী ৰহমতুল্লাহি আলাইহি এখন কিতাব লিখিছিলে, অৰ্থাৎ এখন সৰু কিতাব, প্ৰশ্ন উত্তৰৰ কিতাব হয়। উলামায়ে দেওবন্দক কেইটামান প্ৰশ্ন কৰা হৈছিলে, আৰু সকলো উলামায়ে দেওবন্দৰ সৰ্বসন্মতি মৰ্মে এই কিতাপখন প্ৰস্তুত কৰা হৈছিলে। এই কিতাপখনৰ 23 নম্বৰ যিটো প্ৰশ্ন হয়, আছ-সুৱালুছ সালিছ ওয়াল 20, অৰ্থাৎ 23 নম্বৰ প্ৰশ্ন, এই প্ৰশ্নটোত সোধা হৈছে হাল ক্বাল আশ-শাইখুল আজল্লু আল্লামা আজ-জামান আল-মৌলবী ৰছিদ আহমদ আল-কানকুহী বিফি'লিয়্যতি কিযবিল বাৰী তাআলা ওয়া আদমি তাদলীল قائل ذلك أم هذا من الافتراءات عليه. وعلى التقدير الثاني كيف الجواب عما يقوله البرلوي إنه يضع عنده تمثال فتوى الشيخ المرحوم بفتو كرافي المشتمل على ذلك. তো এই প্ৰশ্নটোত কোৱা হৈছে যে আপোনালোকৰ শ্বেখে আজল আল্লামায়ে জামান মৌলানা ৰছিদ আহমদ গংগোহী ৰহমতুল্লাহি আলাইহিয়ে এইষাৰ কথা কৈছে নেকি যে আল্লাহে মিছা কথা ক'ব পাৰে, নে এইষাৰ তেখেতৰ ওপৰত তুহমত হয়, অৰ্থাৎ এইষাৰ তেখেতৰ ওপৰত অপবাদ দিয়া হৈছে মিছা। যদি মিছা অপবাদ দিয়া হৈছে তেনেহ'লে এই মাছআলাটোৰ আচল কথাটো কি হয়? ইয়াৰ উত্তৰত লিখা হৈছে আল্লাযী নাসাবু ইলা শাইখিল আজল্লি আল আওহাদি আল আবখালি আল্লামা জামানিহি ফরিদ আসরিহি ওয়া আওয়ানিহি মাওলানা রশিদ আহমদ আল কানকুহী من أنه كان قائلا بفعلية الكذب من باري تعالى شأنه وعدم تضليل من تفوه بذلك فمكذوب عليه رحمه الله تعالى، وهو من الأكاذيب التي افتراها الأبالسة الدجالون الكذابون فقاتلهم الله أن يؤفكون، وجنابه بري من تلك الزندقة والإلحاد يكذبهم فتوى الشيخ قدس سره التي طبعت وشاعت في المجلد الأول من فتاواه الموسومة بالفتاوى الرشيدية. অর্থাৎ আহলে বিদাতি সকলৰ ফালৰ পৰা হজৰতৰ ওপৰত এইটো একেবাৰে বহুত ডাঙৰ এটা মিছা অপবাদ হয়, ইলজাম হয় যে তেখেতে এনেকুৱা কথা কৈছে বুলি, যে আল্লাহ সুবহানাহু ওয়া তাআলাই মিছা কথা ক'ব পাৰে। এইটো গোটেইটো টোটেলি একেবাৰে মিছা অপবাদ হয় হজৰতৰ ওপৰত। হজৰতে এনেকুৱা কোনো কথা কোৱা নাই, বৰঞ্চ হজৰত ৰহমতুল্লাহি তাআলা আলাইহিয়ে এই কথাষাৰৰ এগেইনষ্টত তেখেতৰ যিখন ফতাৱাৰ কিতাপ আছে ফতাৱা ৰছিদিয়া, এই ফতাৱা ৰছিদিয়াত তেখেতে ফতৱা দি ৰাখিছে। আৰু তাৰপিছত লিখিছে ওয়াহিয়া আৰবিয়্যাতুন মুসাহহাহাতুন
مختومة بختام علماء مكة المكرمة وصورة سواله هكذا অর্থাৎ এই যেটো ফতোয়া হয় এটো আরবিত লিখিছে হযরত রাহমাতুল্লাহ আলাইহি আৰু আরবিত লিখাৰ পিছত সেই ফতোৱাটোৰ তসদিক সেই ফতোৱাটোৰ ওপৰত তসদিকি মোহৰ মক্কা মুকাররমার উলামাসকলে লগাই ৰাখিছে আৰু সেই ফতোৱাটো কি আছিল এটো হল বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম মা কাউলুকুম দামা ফাদলুকুম ফি আন্না আল্লাহ তাআলা হাল ইয়াত্তাসিফু বিসিফাতিল কিযবি আম লা ওয়া মান ইয়াতাকিদু আন্নাহু ইয়াকযিবু কাইফা হুকমুহু আফতুনা মাজুরিন অর্থাৎ এই প্রশ্নটোত হযরত রাহমাতুল্লাহ আলাইহি সোধা হৈছিল যে আপুনি এই সম্পৰ্কে কি কয় যে কোনো ব্যক্তি যদি ধাৰণা ৰাখে যে আল্লাহ মুত্তাসিফ বিল কিযব হয় অৰ্থাৎ আল্লাহ সুবহানাহু ওয়া তাআলাৰ মহাসত্তা মিথ্যা নামৰ বিশেষণৰে সংলগ্ন অর্থাৎ আল্লাহে মিছা কথা ক'ব পাৰে বা আল্লাহৰ দ্বাৰা কোনো মিছা কৰ্ম সংঘটিত হ'ব পাৰে তো এই সম্পৰ্কে যদি কোনো বিশ্বাসী হয় তেনেহ'লে আপুনি তেওঁৰ কথা কি ক'ব তেতিয়া হযরত রাহমাতুল্লাহ আলাইহি ইয়াৰ উত্তৰ দিছে ইন্নাল্লাহ তাআলা মুনাজ্জাহুন আন ইয়াত্তাসিফা বিসিফাতিল কিযবি ওয়া লাইসাত ফি কালামিহি শাইবাতুল কিযবি আবাদান কামা ক্বালা তাআলা ওয়া মান আসদাকু মিনাল্লাহি কিলা সুবহানাল্লাহ হযরত রাহমাতুল্লাহ আলাইহি কৈছে যে আল্লাহৰ মহাসত্তাৰ লগত মিথ্যা সংলগ্ন হোৱাটো দূৰৰ কথা আল্লাহে মিছা কথা কোৱা বুলি যদি কোনোবাই ধাৰণাও কৰে এই ধাৰণাটো ভুল ধাৰণা হয় কাৰণ আল্লাহ সুবহানাহু ওয়া তাআলাই নিজে কোৰাণত কৈছে যে আল্লাহতকৈ ডাঙৰ আৰু সত্যবাদী অৰ্থাৎ আল্লাহৰ কথাতকৈ বেছি সত্য কথা আৰু কাৰ হ'ব পাৰে তাৰপিছত হযরত রাহমাতুল্লাহ আলাইহি আৰু স্পষ্টীকৰণ দি পেলাই কৈছে ওয়া মান ইয়াতাকিদু ওয়া ইয়াতাফাওয়াহু বিআন্নাহু তাআলা ইয়াকযিবু ফাহুয়া কাফিরুন মালউনুন কাতআন ওয়া মুখালিফুল কিতাবি ওয়াস সুন্নতি ওয়া ইজমাউল উম্মতি অৰ্থাৎ যিজনে এষাৰ কথা ক'ব যে আল্লাহ সুবহানাহু ওয়া তাআলাই মিছা কথা ক'ব পাৰে বা এই যদি বিশ্বাসটো কোনোবাই ৰাখে তেনেহ'লে ফৰমাইছে হযরত রাহমাতুল্লাহ আলাইহি সেইজন ব্যক্তি কাফিৰ হয় মালউন হয় অপদস্থ হয় অভিশপ্ত হয় সেইজন ব্যক্তি আৰু তেখেতে কিতাব অৰ্থাৎ কোরআন শরীফ আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিস আৰু ইজমায়ে উম্মতৰ মুখালিফত কাৰণেৱালা হয় অৰ্থাৎ এনে ব্যক্তি কোরআন হাদিস আৰু ইজমায়ে উম্মতৰ বিৰুদ্ধাচাৰী হয় ইয়াৰ পিছত হযরতে লিখিছে اعتقاد أهل الإيمان أن ما قال الله تعالى في القرآن في فرعون وهامان وأبي لهب إنهم جهنميون فهو حكم قطعي لا يفعل خلافه أبدا لكنه تعالى قادر على أن يدخل الجنة وليس بعاجز عن ذلك ولا يفعل هذا مع اختياره قال الله تعالى ولو شئنا لآتينا كل نفس هداها ولكن حق القول مني لأملأن جهنم من الجنة والناس أجمعين তো ইয়াৰ পিছত হযরত রাহমাতুল্লাহ আলাইহি লিখিছে যে আহলে ঈমান অৰ্থাৎ মুছলমানসকলৰ এটো আকীদা হয় যে আল্লাহ সুবহানাহু ওয়া তাআলাই এই যিসকল জাহান্নামী অৰ্থাৎ ফিৰাউন নমৰুদ আবু লাহাব ইহঁতৰ কাৰণে যে জাহান্নামী হোৱাৰ ফয়সালা কৰি ৰাখিছে আৰু এইটো আল্লাহৰ কাতঈ হুকুম হয় এটো এবছলিউট অৰ্ডাৰ হয় যে আল্লাহে নিশ্চয় ইহঁতক এনেকুৱাই কৰিব ইহঁতক জাহান্নামতেই পেলাব ইয়াৰ এগেইনষ্টত আল্লাহে নকৰে কিন্তু ইয়াৰ এগেইনষ্টত নকৰাৰ মতলব এইটো নহয় যে আল্লাহে ইয়াৰ এগেইনষ্টত নকৰাৰ শক্তি নাই বৰঞ্চ লাকিন্নাহু তাআলা কাদিরুন আলা আন ইউদখিলাল জান্নাতা ওয়া লাইসা বিআজিজিন যে আল্লাহ সুবহানাহু ওয়া তাআলাই সিহঁতক জাহান্নামৰ পৰা বচাই জান্নাতত দি দিয়াৰ ওপৰত কাদিৰ আছে কাৰণ আল্লাহ দুৰ্বল নহয় আল্লাহ সকলো ধৰণৰ দুৰ্বলতাৰ পৰা পাক হয় কাৰণ আল্লাহ সুবহানাহু ওয়া তাআলাই নিজেই কোৰাণৰ এটা আয়াতত কৈছে ওয়ালাউ শি'না লাআতাইনা কুল্লা নাফসিন হুদাহু যে আল্লাহ সুবহানাহু ওয়া তাআলা যদি ইচ্ছা কৰিলেহেঁতেন তো সকলোকে আল্লাহ হিদায়াত দি দিলেহেঁতেন অৰ্থাৎ সকলোকে আল্লাহে মুছলমান কৰি দিলেহেঁতেন তাৰপিছত তেখেতে লিখিছে ওয়াতাবায়ানা মিন হাদিহিল আয়াহ আন্নাহু তাআলা লাউ শাআ লাজআলাহুম কুল্লাহু মুমিনিনা ওয়ালাকিন্নাহু লা ইউখালিফু মা ক্বালা ওয়া কুল্লু যালিকা বিল ইখতিয়ারি لا بالاضطرار وهو فاعل مختار فعال لما يريد هذه عقيدة جميع علماء الأمة كما قال البيضاوي تحت تفسيره قوله تعالى إن تغفر لهم إلى آخر وعدم غفران الشرك مقتضى الوعيد فلا امتناع فيه لذاته والله أعلم بالصواب অৰ্থাৎ ওপৰত উল্লেখ কৰা আয়াতটোৰ পৰা এইটোৱে গম পোৱা গ'ল যে আল্লাহে যদি ইচ্ছা কৰা হ'লে সকলোকে আল্লাহে মুছলমান বনালে হয় কিন্তু আল্লাহে যিহেতু ৱাদা কৰি ৰাখিছে তো সেই ৱাদাটোৰ কাৰণে আল্লাহ সুবহানাহু ওয়া তাআলাই সকলোকে মুছলমান বনোৱা নাই কিন্তু আল্লাহৰ কুদৰতৰ আন্দাৰত হয় আল্লাহৰ শক্তিৰ ভিতৰত এইবিলাক যে আল্লাহে ইচ্ছা কৰিলে সকলো কিছু কৰিব পাৰে আৰু এই আকীদাটো সকলো উলামায়ে আহলে সুন্নতৰ হয় গতিকে
হযরত রহমতুল্লাহ আলাইহি ইমাম বাইজাবি রহমতুল্লাহ আলাইহিৰ হাৱালা দি পেলাই লিখিছে যে ইমাম বাইজাবি ৰহমতুল্লাহ আলাইহি তাফসীৰে বাইজাবিত ইন তাগফিৰ লাহুম এই আয়াতটোৰ এই শব্দকেইটাৰ তাফসীৰত ইমাম বাইজাবি ৰহমতুল্লাহ আলাইহি এইটো কথা লিখিছে। ইয়াত কোৱা হৈছে যে মুশ্ৰিকক যে আল্লাহে মাফ নকৰে, ইয়াৰ অৰ্থ এইটো যে আল্লাহ সুবহানাহু ওয়া তাআলাৰ যিটো ৱাদা হয় সেই ৱাদাটোৰ মুখালিফত হৈ যাব, সেই ৱাদাটোৰ বিৰুদ্ধাচৰণ হৈ যাব। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আল্লাহ সুবহানাহু ওয়া তাআলা লিজাতিহি অৰ্থাৎ নিজস্বভাৱে আল্লাহৰ এইটো শক্তি নাই যে আল্লাহে সেই গুনাহগাৰবিলাকক সেই মুশ্ৰিকবিলাকক মাফ কৰিব নোৱাৰিব। আল্লাহৰ জাতি একেবাৰে আল্লাহৰ নিজস্বভাৱে এইটো শক্তি আছে যে আল্লাহে সেই মুশ্ৰিকবিলাকক আল্লাহে মাফ কৰি দিব পাৰে। তো ইয়াৰ পৰা গম পোৱা গ'ল যে উকুৱে কিজব আৰু সুদুৰে কিজব অৰ্থাৎ মিথ্যা সংঘটিত হোৱা, আল্লাহৰ দ্বাৰা মিথ্যা সংঘটিত হোৱা এইটো অসম্ভৱ হয়, এইটো হ'বই নোৱাৰে। আৰু উলামায়ে আহলে সুন্নাত ওয়াল জামাআত আৰু উলামায়ে দেওবন্দে এইটো ফতৱা দি ৰাখিছে যে যদি কোনোবাই আল্লাহৰ বাবে মিছা কথা কয়, আল্লাহে মিছা কথা কয় বুলি কয়, তেনেহ'লে সেইজন কাফিৰ জিন্দিক হয়। আল্লাহৰ কাৰণে মিছা কথা কোৱাৰ আকিদা উলামায়ে আহলে সুন্নতে নাৰাখে। এতিয়া 2 নম্বৰ টাৰ্মটো হ'ল ইমকানে উকুৱে ইমকানে কিজব অৰ্থাৎ আল্লাহৰ বাবে মিথ্যা সংঘটিত হোৱাৰ সম্ভাৱনা। তো এইটো কথাক আল মুহান্নাদ আল মুফান্নাদৰ 24 নম্বৰ আয়াত 24 নম্বৰ প্ৰশ্নত এই কথাষাৰ উল্লেখ কৰা হৈছে। তো এই 24 নম্বৰ প্ৰশ্নত কোৱা হৈছে আস-সুৱালুৰ ৰাবি ওয়াল 20 হাল তা'তাকিদুনা ইমকান উকু'ইল কিজবি ফি কালামিন মিন কালামিল মাওলা আযজা ওয়া জাল্লা সুবহানাহু আম কাইফাল আমৰ। তো এই 24 নম্বৰ প্ৰশ্নটো যেটো সোধা হৈছে যে তোমালোকে এইটো ধাৰণা কৰা নেকি যে আল্লাহ সুবহানাহু ওয়া তাআলাৰ কথাত মিথ্যা সংঘটিত হোৱাৰ সম্ভাৱনা আছে, তোমালোকে এনেকুৱা ধাৰণা ৰাখা নেকি? তো ইয়াৰ উত্তৰত উলামায়ে দেওবন্দে লিখিছে নাহনু ওয়া মাশাইখুনা রাহিমাহুমুল্লাহু তাআলা নুযইনু ওয়া নাতায়াক্কানু বিআন্না কুল্লা কালামিন সাদারা আনিল বারি আযজা ওয়া জাল্লা আও সায়াসদুরু আনহু ফাহুয়া মাকতুউস সিদকি মাজজুমুন বিমুতাবাকাতিহি লিল ওয়াকি'i ওয়া লাইসা ফি কালামিন মিন কালামিহি তাআলা শাইবাতু কিযবিন ওয়া মুযান্নাতু খিলাফিন আসলান বিলা শুবহাতিন ومن اعتقد خلاف ذلك أو توهم بالكذب في شيء من كلامه فهو كافر ملحد زندق ليس له شائبة من الإيمان. ইয়াত লিখা হৈছে যে আমাৰ মাশাইখ আৰু আমাৰ উলামা আৰু আমাৰ আকাবিৰিনসকলৰ এইটো ধাৰণা হয়, এইটো বিশ্বাস হয় যে আল্লাহ সুবহানাহু ওয়া তাআলাৰ পৰা যিমানবিলাক আফআল কৰ্মৰাজি আৰু আল্লাহৰ যিমানবিলাক কথা সংঘটিত হ'ল বা আগন্তুক দিনত সংঘটিত হ'ব সকলোবিলাক সঁচাৰ ওপৰত বেছড হ'ব, এবছলিউট ট্ৰুথ হ'ব। তো সেইবিলাকত মিছাৰ অৱকাশ নাই, সেইবিলাকত মিথ্যাৰ বিন্দুমাত্ৰাও অৱকাশ নাই। আৰু যদি কোনোবা ব্যক্তিয়ে এইটো আকিদা ৰাখে যে আল্লাহৰ কথাত বা আল্লাহৰ কৰ্মৰাজিত মিথ্যাৰ কিবা বিন্দুমাত্ৰাও অৱকাশ আছে, তেনেহ'লে সেইজন কাফিৰ হয়, মুলহিদ হয়, জিন্দিক হয়। এনেকুৱা মানুহৰ ভিতৰত বিন্দু পৰিমাণো ইমান নাই। ইয়াৰ পিছত 25 নম্বৰ যিটো প্ৰশ্ন আৰু তাৰ যিটো উত্তৰ এইটো খুবেই ইণ্টাৰেষ্টিং হয়, এইটো সকলোৱে খুব মন দি পেলাই শুনিব। আস-সুৱালুল খামিছ ওয়াল 20 যে এইটো হ'ল 25 নম্বৰ প্ৰশ্ন। প্ৰশ্নটো হ'ল হাল নাসাবতুম ফি তা'লিফিকুম ইলা বা'দিল আশাইরাতিল কাওলা ইমকানিল কিযব ওয়া আলা তাকদীরিহা ফামাল মুরাদ বিযালিক ওয়া হাল ইনদাকুম নাসুন আলা হাযা আল মাযহাবি মিনাল মু'তামিদিন বায়্যিনুল আমরা লানা আলা ওয়াজহিহি। অৰ্থাৎ তোমালোকৰ কোনো কিতাপত তোমালোকে এইটো কথা লিখিছানি যে আশাইৰাসকলে ইমকানে কিজবৰ কথা মানে, যে আশাইৰাসকলে ইমকানে কিজবৰ ধাৰণা ৰাখে, এনেকুৱা কিবা কথা তোমালোকৰ কোনোবা কিতাপত লিখিছা নেকি? আৰু যদি লিখিছা তেনেহ'লে ইয়াৰ প্ৰমাণ কি হয়? তো ইয়াৰ উত্তৰত হযরত রাহমাতুল্লাহি আলাইহি লিখিছে আল আসলু ফিহি আন্নাহু ওয়াকা'আন নিজাউ বাইনানা ওয়া বাইনাল মানতিকিয়িনা মিন আহলিল হিন্দি ওয়াল মুবতাদিআতি মিনহুম ফি مقدورية خلاف ما وعد به الباري سبحانه وتعالى أو أخبر به أو أراده وأمثالها، فقالوا إن خلاف هذه الأشياء خارج عن القدرة القديمة مستحيل عقلا لا يمكن أن يكون مقدورا له تعالى وواجب عليه ما يطابق الوعد والخبر والإرادة والعلم. وقلنا إن أمثال هذه الأشياء مقدور قطعا لكنه غير جائز الوقوع عند أهل السنة والجماعة من الأشاعرة والماتريدية شرعا وعقلا عند الماتريدية وشرعا فقط عند الأشاعرة. ইয়াত দুটা শব্দ কোৱা হ'ব, আশাইৰা আৰু মাতুৰিদিয়া। আহলে সুন্নাত ওয়াল জামাআতৰ এই দুটা ভাগ হয়। আকিদাৰ ক্ষেত্ৰত
কিছুমান আহলে সুন্নাত ওয়াল জামাআত আশআৰী হয় আৰু কিছুমান মাতুৰিদী হয়, আৰু আমি উলামায়ে আহলে সুন্নাত যিমান আছোঁ আমি সকলো মাতুৰিদীউল মাসলাক হয়, অৰ্থাৎ আমি সকলো মাতুৰিদী হয়। তো 25 নম্বৰ প্ৰশ্নৰ উত্তৰৰ আৰম্ভণিতেই এইষাৰ কথা স্পষ্ট কৰা হৈছে যে এই যিটো বেহেছ আৰু মতানৈক্য এইটো আমাৰ অৰ্থাৎ উলামায়ে দেওবন্দৰ আৰু বিদআতি যিবিলাক মৌলবী আছে সিহঁতৰ মাজত হয়। এই মতানৈক্যটো আহলে সুন্নাত ওয়াল জামাআত আহলে দেওবন্দ উলামায়ে দেওবন্দৰ আৰু বিদআতি অৰ্থাৎ বৰেলভী মৌলবীবিলাকৰ মাজত এইটো মতানৈক্য হয়। আৰু বৰেলভী যিবিলাক বিদআতি মৌলবী হয় তেওঁলোকৰ বিশেষ কৰি আহমদ ৰাজা খান বৰেলভী, সিহঁতৰ আকিদা হ'ল, সিহঁতৰ বিশ্বাস হ'ল যে আল্লাহে যিটো খবৰ দি দিলে বা আল্লাহে যিটো ৱাদা কৰিছে সেই ৱাদাৰ এগেইনষ্টত আল্লাহে কৰিব নোৱাৰে। আল্লাহৰ কাৰণে জৰুৰী হয়, আল্লাহৰ কাৰণে ৱাজিব হয় যে আল্লাহে যিটো খবৰ দি দিলে বা আল্লাহে যিটো ৱাদা কৰি দিলে সেইটোৰ ওপৰতে কায়েম থাকিব লাগিব। আৰু উলামায়ে দেওবন্দ আৰু উলামায়ে আহলে সুন্নাত ওয়াল জামাআতৰ যে আল্লাহ সুবহানাহু ওয়া তাআলা মজবুৰ নহয়, অৰ্থাৎ কোনো ক্ষেত্ৰত আল্লাহ বাধ্য নহয়, আল্লাহক কোনো বাধ্য কৰাব নোৱাৰে, বৰঞ্চ আল্লাহ মুখতাৰ হয়, আল্লাহ একেবাৰে মুক্ত হয়, আল্লাহ সকলো লিমিটেশ্যনছ আৰু সীমাৰ পৰা মুক্ত। গতিকে আল্লাহ সুবহানাহু ওয়া তাআলাই যিটো কমিটমেণ্ট কৰিলে বা আল্লাহ সুবহানাহু ওয়া তাআলাই যিটো খবৰ দি দিলে বা যিটো ৱাদা কৰিলে তাৰ এগেইনষ্টত আল্লাহে যিকোনো কাম কৰিব পাৰে। অৰ্থাৎ যদি কোনো মুশৰিকক আল্লাহে জন্নত দি দিয়ে তেতিয়াও আল্লাহক কোনো একো ক'ব নোৱাৰে, এইটো আল্লাহৰ শক্তিৰ আণ্ডাৰত হয়। আৰু যদি আল্লাহে কোনো মুছলমানক বা নেক মানুহক জাহান্নামৰ ফেচলা কৰি দিয়ে তথাপিও এইটো আল্লাহৰ কুদৰতৰ আণ্ডাৰতে হয়। আৰু এই আকিদাটো কেৱল মাত্ৰ উলামায়ে দেওবন্দৰ নহয়, বৰঞ্চ আহলে সুন্নাত ওয়াল জামাআতৰ সকলো উলামা অৰ্থাৎ আশাইৰা মাতুৰিদিয়া এই সকলোৰে এইটো আকিদা হয়। কিন্তু বৰেলভীবিলাকে আকিদাৰ ক্ষেত্ৰত মাতুৰিদি হোৱাৰ কথা কয়, তাৰ পিছতো তেওঁলোকে এই আকিদাটো কিহৰ কাৰণে এডপ্ট কৰা নাই। আৰু তেওঁলোকৰ যিটো আকিদা হয় যে আল্লাহে যিটো খবৰ দি দিলে সেইটোৰ ওপৰত আল্লাহৰ বাবে অটল থকা ৱাজিব হয়, তো এইটো আকিদা আহলে সুন্নাত ওয়াল জামাআতৰ নহয়, এইটো আকিদা খাৱাৰিজ আৰু মু'তাজিলা যিবিলাক গুমৰাহ আৰু পথভ্ৰষ্ট যিবিলাক ফিৰকা আছে তো সিহঁতৰ এইটো আকিদা হয়। তো আহমদ ৰাজা খান বৰেলভী আৰু বৰেলী উলামাসকলে নিজৰ মছলকৰ পৰা আঁতৰি পেলাই, নিজৰ উলামাসকলৰ আকিদাৰ পৰা আঁতৰি পেলাই মু'তাজিলা আৰু খাৱাৰিজৰ আকিদা কিহৰ কাৰণে এডপ্ট কৰিলে এইটো মোৰ প্ৰশ্ন হয়। ইয়াৰ পিছত এই উত্তৰটোত যিহেতু এই 25 নম্বৰ প্ৰশ্নটোত যিহেতু হাৱালা তলব কৰা হৈছিলে, ৰেফাৰেঞ্চ বিচৰা হৈছিলে যে আশআৰী আৰু মাতুৰিদিৰ যিহেতু আকিদা হয় এইটো কিহৰ বেছত আপুনি কৈছে, তো তাৰ কাৰণে হজৰতে ইয়াৰ ওপৰত ৰেফাৰেঞ্চ লগাইছে। তেখেতে কৈছে যে শ্বাৰহে মাৱাকিফ নামৰ কিতাবত আল্লামা সৈয়দ আশ-শৰীফ আল জুৰজানী রহমতুল্লাহ আলাইহি তেখেতে এইদৰে লিখিছে, আউজাবা জামিউল মু'তাজিলাতি ওয়াল খাৱাৰিজি ইকাবা সাহিবিল কাবীরাতি ইযা মাতা বিলা তাওবাতিন ওয়া লাম ইউজাউযু أن يعفو الله عنه بوجهين، الأول أنه تعالى أوعد بالعقاب على الكبائر وأخبر به أي بالعقاب عليها، فلو لم يعاقب على الكبيرة وعفا لزم الخلف في وعيده والكذب في خبره وإنه محال، والجواب غايته عقوء العقاب، فأين أجوب العقاب الذي كلامنا فيه؟ إذ لا شبهة في أن عدم الوجوب مع الوقوع، ويقال إنه يستلزم جوازهما وهو أيضا محال، لأن نقول استحالته ممنوعة كيف وهما من الممكنات التي تشملهما قدرته تعالى। মই ওপৰত যিখিনি কথা কৈ আহিলোঁ ইয়াত সেইখিনি কথাকে ইমাম জুৰজানী ৰহমতুল্লাহ আলাইহিয়ে সেই বেহেছটোকে কৰিছে। অৰ্থাৎ মু'তাজিলা আৰু খাৱাৰিজৰ এইটো আকিদা হয় যেটো বৰেলভীবিলাকে এডপ্ট কৰিছে, আৰু আহলে সুন্নাত ওয়াল জামাআতৰ আকিদা হ'ল এইটো যেটো কোৱা হ'ল অৰ্থাৎ উমুমে বাৰী তাআলা, উমুমে কুদৰতে বাৰী তাআলাৰ যেটো আকিদা। ইয়াৰ পিছত হজৰতে আৰু এটা হাৱালা নকল কৰিছে ইমাম তফতাজানী ৰহমতুল্লাহ আলাইহি, ইমাম সাঈদুদ্দিন তফতাজানী। তো ইমাম তফতাজানীৰ নাম লওঁতে মোৰ মনত পৰিছে এই ভণ্ড জাহিলটোৱে ভিডিঅ'টোত কৈছিলে যে শ্বাৰহে আকাইদত ইমাম নাছফী ৰহমতুল্লাহ আলাইহি লিখিছে, কি লিখিছে বুলি কৈছিলে, আল কিযবু আলাল্লাহি মাহাল। তো শ্বাৰহে আকাইদত ইমাম নাছফী ৰহমতুল্লাহ আলাইহি লিখিছে বুলি কৈছে। এই জাহিলে মুতলাকে ইমানো গম নাপায় যে শ্বাৰহুল আকাইদ ইমাম নাছফী ৰহমতুল্লাহ আলাইহি কিতাব নহয়, শ্বাৰহুল আকাইদ এখন ইমাম সাঈদুদ্দিন তফতাজানীৰ কিতাব হয়। আসল কিতাপখন আছিলে আল আকিদাতুন নাছফিয়া, যিখন ইমাম নাছফী ৰহমতুল্লাহ আলাইহি লিখিছিলে, আৰু এই কিতাপখনৰ ব্যাখ্যা কৰিছে আৰু সেইখনৰ নাম হৈছে শ্বাৰহুল আকাইদ আন নাছফিয়া, যিখনক ইমাম সাঈদুদ্দিন তফতাজানী ৰহমতুল্লাহ আলাইহি লিখিছে। আৰু এই বুৰ্বকটোৱে কৈছে যে শ্বাৰহুল আকাইদ যিখন ইমাম নাছফিয়া লিখিছে। আৰু কোনোবা এজনে কৈছিলে মোক যে ই ক'ৰবাত মাদ্ৰাছাত পঢ়ায়,
তো মোৰতো পুতৌ জন্ম হৈছে, পুতৌ লাগিছে মোৰ সেই মাদ্ৰাছাৰ সেই ছাত্ৰবিলাকক, যিবিলাকক এই জাহিলটো শিক্ষা দিব। তো যিসকলে এই পঢ়োৱা মাদ্ৰাছাখনত নিজৰ ল'ৰা ছোৱালীবিলাকক পঢ়াইছে, মোৰ অনুৰোধ হয় আপোনালোকে প্লিজ অনুগ্ৰহ কৰি পেলাই সেই মাদ্ৰাছাখনৰ পৰা ল'ৰা ছোৱালীকেইটাক লৈ আহক। কাৰণ যদি পঢ়ায় এনেকুৱা জাহিল ইলিটাৰেট মানুহে যদি পঢ়ায়, যে কিতাপৰ ৰাইটাৰৰ নাম নাজানে, তো সেই ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত ধ্বংস নকৰিব আপোনালোকে, বেলেগ এখন মাদ্ৰাছাত নাম লগাই দিয়ক। তো হজৰতে ইমাম তাফতাজানী ৰহমতুল্লাহি আলাইহিৰ এখন কিতাব, সেই কিতাপখনৰ নাম হ'ল শাৰহুল মাকাছিদ। তো শাৰহুল মাকাছিদ নামৰ কিতাবত ইমাম তাফতাজানী ৰহমতুল্লাহি আলাইহিয়ে এই আকিদাটোৰ কথাই লিখিছে। আৰু সেইটো কি, ওয়াল মুনকিৰুনা লিশুমুলি কুদৰাতিহি তাৱাইফু মিনহুমুন নিজাম ওয়া আতবাউহু القائلون بأنه لا يقدر على الجهل والكذب والظلم وسائر القبائح، إذ لو كان خلقها مقدورا له لجاز صدوره عنه، واللازم باطل لإفضائه إلى السفه إن كان عالما قبح ذلك باستغنائه عنه، وإلى الجهل إن لم يكن عالما، والجواب لا نسلم قبح الشيء بالنسبة إليه كيف وهو تصرف في ملكه ولم سلم، فالقدرة لا تنافي امتناع صدوره نظرا إلى وجود الصارف وعدم الداعي وإن كان ممكنا। তো ইমাম তাফতাজানী ৰহমতুল্লাহি আলাইহিও ইয়াত সেই একেখিনি কথাকে কৈছে যিখিনি আহলে সুন্নাত ওয়াল জামাআতৰ আকিদা হয়। বৰঞ্চ ইমাম তাফতাজানী ৰহমতুল্লাহি আলাইহিয়ে ইয়াত স্পষ্টভাৱে এই শব্দকেইটা প্ৰয়োগ কৰিছে, জাহাল, কিজব, জুলম, এইবিলাক কবিহ আফআল হয়, এইবিলাকৰ ওপৰত আল্লাহ কাদিৰ নহয় সেইবুলি এই যিবিলাক বদ মজহব আৰু বদ আকিদা খাৱাৰিজ আৰু নিজামীবিলাক ইহঁতৰ আকিদা হয়। কিন্তু আহলে সুন্নাত ওয়াল জামাআতৰ আকিদা হ'ল যে আল্লাহ সুবহানাহু ওয়া তাআলা এইবিলাকৰ ওপৰত কাদিৰ হয়, কিন্তু এইবিলাকৰ উকু আল্লাহৰ কাৰণে জায়েজ নহয়, এইবিলাক সংঘটিত হোৱা আল্লাহৰ কাৰণে জায়েজ নহয়। ঠিক সেইদৰে এই কথাখিনিকেই আল মাসাইৰাহ নামৰ কিতাবত আল মুসায়াৰাহ আৰু তাৰ সেই কিতাপখনৰ শাৰা হ'ল, ব্যাখ্যা হ'ল আল মুসামাৰাহ। তো এই দুইখন কিতাবত আল্লামা মুহাক্কিক ইবনু হুমাম ৰহমতুল্লাহি আলাইহি আৰু তেখেতৰ ছাত্ৰ আবু শৰীফ মাকদছি আশ-শাফিঈ ৰাহিমাহুমুল্লাহ, এওঁলোক দুয়োজনেই এই দুইখন কিতাবত এই আকিদাটো সম্পৰ্কে লিখিছে আৰু খুবেই বিতংভাৱে লিখিছে। মই ইনশাআল্লাহ ইয়াৰ স্কেন পেজবিলাক লগাই দিম, আপোনালোকে পঢ়ি ল'ব। ঠিক সেইদৰে মুহাক্কিক আদ-দাৱানী ৰহমতুল্লাহি আলাইহিৰ কিতাব শাৰহুল আকাইদ আল উদুদিয়াহ আৰু তাৰ যিখন হাশিয়া কালাম্বাৱী আছে, তাত এই সম্পৰ্কে এই আকিদাটোৰ সম্পৰ্কে লিখা হৈছে। তো মই ইয়াৰ প্ৰতিটোৰে স্কেন পেজবিলাক লগাই দিম, যিসকলে আৰবী পঢ়িব জানে প্ৰত্যেকে ভালদৰে চাই ল'ব, কাৰণ গোটেইখিনি ইমান বিতংভাৱে কোৱাৰ এতিয়া সময় নাই আৰু ক'লেও বহুত দীঘলীয়া সময়ৰ প্ৰয়োজন। তো এই খাৱাৰিজ আৰু মু'তাজিলাবিলাকে এই যিটো দাৱা কৰে যে আল্লাহে যিটো ৱাদা কৰিছে বা আল্লাহে যিটো খবৰ দিছে তাৰ ওপৰত আল্লাহ অটল থাকিব লাগিব, তাৰ এগেইনষ্টত যোৱা আল্লাহৰ কাৰণে জায়েজ নহয়, বৰঞ্চ আল্লাহে যিটো ৱাদা কৰিছে সেই ৱাদাটোৰ ওপৰত ৱাদা নিভোৱা আল্লাহৰ কাৰণে ৱাজিব হয়। ইয়াৰ উত্তৰত উলামায়ে আহলে সুন্নাত ওয়াল জামাআতে ইয়াৰ উত্তৰ এইটো দিয়ে যে আল্লাহৰ ওপৰত কোনো বস্তু ৱাজিব নহয়, কাৰণ আল্লাহ মজবুৰ নহয়, আল্লাহ আজিজ নহয়, অৰ্থাৎ আল্লাহ দুৰ্বল নহয়, আল্লাহ কাৰো বাধ্য নহয়। গতিকে আল্লাহৰ কাৰণে কোনো বস্তু ৱাজিব নাই, কোনো বস্তু জৰুৰী নাই, আল্লাহে নিজ ইচ্ছামতে যি ইচ্ছা তাক কৰিব পাৰে। কাৰণ আমি আল্লাহ সুবহানাহু ওয়া তাআলাৰ কাৰণে দুটা সিফত মানো, এটা হৈছে কুদৰতে আম্মা আৰু এটা হৈছে তানজিহে তাম্মা। কুদৰতে আম্মা অৰ্থাৎ আল্লাহে যি ইচ্ছা তাকে কৰিব পাৰে, আল্লাহ এবছলিউট অথৰিটি হয়, আল্লাহ মোষ্ট ছুপাৰ পাৱাৰফুল হয়। আৰু তানজিহে তাম্মাৰ অৰ্থ হ'ল সকলো ত্ৰুটি আৰু দুখৰ পৰা, সকলো ধৰণৰ নক্স আৰু নাকাইছৰ পৰা আল্লাহ সুবহানাহু ওয়া তাআলা পবিত্ৰ হয়, আল্লাহৰ মহাসত্তা পবিত্ৰ হয়। গতিকে আল্লাহ সুবহানাহু ওয়া তাআলা নিজৰ ৱাদা যিখিনি কৰিছে সেইখিনি যদি এগেইনষ্ট কৰিব বিচাৰে সেইখিনি কৰিব পাৰে, কাৰণ আল্লাহৰ ওচৰত কুদৰতে আম্মা আছে, আল্লাহ সৰ্বশক্তিমান হয়। কিন্তু আল্লাহে সেইটো কাম নকৰে, সেইখিনি নকৰে, ৱাদা খিলাফি নকৰে, কাৰণ আল্লাহৰ ওচৰত তানজিহে তাম্মা আছে, কাৰণ আল্লাহ সকলো দুৰ্বলতা আৰু সকলো ত্ৰুটিৰ পৰা একেবাৰে পবিত্ৰ হয়। যদি আল্লাহে সেই তেনেকুৱা কৰি দিয়ে তেনেহ'লে আল্লাহে ৱাদা খিলাফি কৰাৰ নিচিনা হ'ব, গতিকে তেনেকুৱা কাম আল্লাহে কেতিয়াও নকৰে। তো যিবিলাক মুখালিফ হয়, যিসকল মু'তাজিলা আৰু খাৱাৰিজ হয় আৰু বৰেলৱীৰ যিবিলাক আকিদা হয়, তাত কুদৰতে আম্মা নাই। তো সিহঁতে তাত আল্লাহ যে সৰ্বশক্তিমান হয়, আল্লাহে যি ইচ্ছা তাক কৰিব পাৰে সেইটো নামানে, কিন্তু তানজিহে আম্মা মানে। তো কোনটো আকিদা বেছি ভাল জনসাধাৰণে নিজেই উপলব্ধি কৰিব, কাৰণ উলামায়ে আহলে সুন্নাত ওয়াল জামাআতৰ যিটো আকিদা হয় সেইটোত কুদৰতে আম্মাও আছে আৰু তানজিহে তাম্মাও আছে। আৰু 2 নম্বৰ সিহঁতৰ যিটো ইশকাল হয়, যিটো সিহঁতে দলিল পেশ কৰে,
যে আল্লাহ সুবহানাহু ওয়া তাআলাই যদি নিজৰ ৱাদাৰ খিলাফি কৰে তেনেহ'লে এইটো কবি হ'ব, এইটো অপছন্দনীয়, এইটো দেখাত বৰ বেয়া হ'ব, এইটো বৰ নিন্দনীয় কথা। আৰু কবিহ কাম, নিন্দনীয় কাম আল্লাহৰ কাৰণে মাহাল হয়, আল্লাহৰ কাৰণে কৰাটো অসম্ভৱ হয়। তো ইয়াৰ উত্তৰ হ'ল যে নিন্দনীয় আৰু অপছন্দনীয় তেতিয়া হ'ব যদি বেলেগৰ সম্পত্তিত বেলেগে হস্তক্ষেপ কৰে। ধৰক ইয়াৰ এটা মই উদাহৰণ দি দিওঁ, মোৰ যিটো মোবাইলত মই ৰেকৰ্ডিং কৰি আছোঁ, মই যদি কওঁ যে এই মোবাইলটো যদি ভালকৈ চলি থাকে তো মই আগন্তুক 1 বছৰলৈকে মই মোবাইলটো নিজৰ লগতে ৰাখিম, এইটো কথা মই কৈ দিলোঁ। কিন্তু মোৰ মোবাইলটো পচন্দ নাই লগা, ভাল লগা নাই 1 বছৰলৈকে, তো সেই মোবাইলটো মই বিকি দিলোঁ। তো মোক এইটো কথাত কোনো প্ৰশ্ন কৰিব নোৱাৰে যে তুমি তোমাৰ মোবাইলটো কিহৰ কাৰণে বিক্ৰী কৰি দিলা, কাৰণ এই মোবাইলটোৰ মালিক মই হয়। তো ইয়াৰ ওপৰত হস্তক্ষেপৰ পুৰা অধিকাৰ মোৰ ওচৰত আছে। গতিকে মোক কোনো প্ৰশ্ন কৰিব নোৱাৰে যে মই এই মোবাইলটো কিয় বেছি দিলোঁ, এবছৰ মোৰ লগত ৰাখিম বুলি কোৱাৰ পিছতো মই কিয় বেছি দিলোঁ। ঠিক সেইদৰে আল্লাহ সুবহানাহু ওয়া তাআলা গোটেই সমস্ত বিশ্ব ব্ৰহ্মাণ্ড আৰু যিমান মখলুক আছে, যিমান সৃষ্টি আছে, সকলোৰে মালিক আল্লাহ হয়। এই সকলোবিলাক আল্লাহৰ সম্পত্তি হয়, আল্লাহৰ মিল্ক হয়। তো মিল্কত তছাৰুফ কৰা মালিকৰ কাৰণে জাইজ হয়, যিহেতু এই গোটেই বিশ্ব ব্ৰহ্মাণ্ড আৰু ইয়াত থকা প্ৰত্যেকটো প্ৰাণী আৰু প্ৰত্যেকটো সৃষ্টি আল্লাহৰ সম্পত্তি হয়। আৰু আল্লাহে নিজৰ সম্পত্তিৰ ওপৰত যিভাৱে হস্তক্ষেপ কৰাৰ ইচ্ছা কৰে তেখেতৰ সম্পূৰ্ণ অধিকাৰ আছে, তেওঁ হস্তক্ষেপ কৰিব পাৰে। আৰু আল্লাহক এই হস্তক্ষেপৰ ক্ষেত্ৰত কোনো প্ৰশ্ন কৰিব নোৱাৰে, কাৰণ আল্লাহ সুবহানাহু ওয়া তাআলাই সূৰা আম্বিয়াৰ 23 নম্বৰ আয়াতত এইদৰে ইৰশাদ কৰিছে, লা ইউসআলু আম্মা ইয়াফআলু ওয়া হুম ইউসআলুন, যে আল্লাহে কৰা কৰ্মৰাজিৰ কাৰণে কোনো প্ৰশ্ন কৰিব নোৱাৰে যে আল্লাহে এইটো কিহৰ কাৰণে কৰিলে, বৰঞ্চ আল্লাহৰ মখলুককহে আল্লাহে প্ৰশ্ন কৰিব যে তেওঁলোকে এইটো কাম, তেওঁলোকৰ কৰ্মৰাজি সম্পৰ্কে যে তেওঁলোকে এইবিলাক কাম কিহৰ কাৰণে কৰিলে। তো প্ৰশ্ন কৰাৰ কোনো অথৰিটি আৰু কোনো অধিকাৰ মখলুকৰ নাই। গতিকে আল্লাহ সুবহানাহু ওয়া তাআলা মৌলা হয়, আল্লাহ সকলোৰে মালিক হয়। তো মালিকৰ কাৰণে হস্তক্ষেপ কৰাত কোনো কথা নাই, এইটো নাক্স নহয়, বৰঞ্চ এইটো হুস্ন হয়। গতিকে আজিৰ এই গোটেই বেহেছটোৰ পৰা, এই গোটেই চৰ্চাটোৰ পৰা আমি এইটোৱে বুজি পালোঁ যে আল্লাহ সুবহানাহু ওয়া তাআলা যিখিনি ৱাদা কৰি ৰাখিছে, আল্লাহে যিখিনি খবৰ দি ৰাখিছে, সেইখিনিৰ এগেইনষ্ট কৰাও আল্লাহৰ কাৰণে সম্ভৱ হয়, আল্লাহৰ কুদৰতৰ ভিতৰত, কাৰণ আল্লাহ কাদিৰে মুতলক জাত হয়, আল্লাহ সৰ্বশক্তিমান হয়। আৰু সেই কথাষাৰকে ৰছিদ আহমদ গংগোহী নৱৰল্লাহ মাৰকাদহুৱে ফতাৱা ৰছিদিয়াত বুজাইছিলে। কিন্তু বেৱকুফ এনেকুৱা ধৰণৰ বেৱকুফ, জাহিল, আজহাল, আহমক হয় যে একেবাৰে শেষত আকৌ এটা ভিডিঅ' বনাইছেহি আৰু কৈছে যে ৰছিদ আহমদ গংগোহী ৰহমতুল্লাহি আলাইহিয়ে নিজৰ কিতাপত এই সম্পৰ্কে যে আল্লাহে মিছা কথা যদি কোৱাৰ কোনোবাই আকিদা ৰাখে তেনেহ'লে সেইজন কাফিৰ হৈ যাব, সেইবুলি ফাটুৱা দি ৰাখিছে। আৰু আকৌ একেখন কিতাপতেই বোলে ৰছিদ আহমদ গংগোহী ৰহমতুল্লাহ আলাইহি এনেকৈ লিখিছে যে আল্লাহৰ কাৰণে মিছা কোৱা জাইজ। গতিকে ৰছিদ আহমদ গংগোহী নিজৰ ফাটুৱা মতেই নিজেই কাফিৰ হৈ গ'ল, নাউযু বিল্লাহ, মাআযাল্লাহ। তাৰ ইমানেই ইণ্টেলেকচুৱেল কেপাচিটি, তাৰ ইমানেই IQ লেভেল ভাল, সি সেই দুটা পেজৰ মাজত পাৰ্থক্য কৰিব জনা নাই। সেই দুটা পেজত মৌলানা ৰছিদ আহমদ গংগোহীয়ে কোনটো মজমুন, কোনটো পেজত কোনটো মজমুন বা কোনটো কথা লিখিছে সি সেইটোৱে ধৰিব পৰা নাই। দেওবন্দী ৱাহাবী মৌলবীসকলে কুৰাণ আৰু হাদিছ চুৰি কৰিছে, চুৰি কৰি নিজে নিজে ধৰাও পৰিছে। দেওবন্দীসকলৰ যিজন বহু ডাঙৰ মৌলবী, দেওবন্দীসকলে আস্তাগফিৰুল্লাহ যিজনক আল্লাহৰ স্থান দিছে, মৌলবী ৰছিদ আহমদ গংগোহী, তেখেতৰ লিখা ফতৱায়ে ৰছিদিয়া 93 নম্বৰ পৃষ্ঠাত মৌলবী ৰছিদ আহমদ গংগোহীয়ে লিখে, কোনোবাই যদি কয় আল্লাহ মিছা কথা ক'ব পাৰে, সেইজন ব্যক্তি কাফিৰ হয়, মালউন হয়, কাৰণ কুৰাণ আৰু সুন্নাহ আৰু ইজমাৰ মুখালিফত কৰিছে, বিৰোধিতা কৰিছে। আকৌ এখন কিতাপৰে 97 নম্বৰ পৃষ্ঠাত গৈ মৌলবী ৰছিদ আহমদ গংগোহীয়ে লিখে যে আল্লাহ মিছা কথা কোৱাটো সম্ভৱ, কাৰণ ইন্নাল্লাহ আলা কুল্লি শাইইন কাদিৰ, আস্তাগফিৰুল্লাহ। যিজন মৌলবী 93 নম্বৰ পৃষ্ঠাত কোনোবাই যদি কয় আল্লাহ মিছা কথা ক'ব পাৰে, এনেকুৱা বিশ্বাস ৰাখিলে কাফিৰ হৈ যায় বুলি নিজে ফতোৱা দিলে, আকৌ 97 নম্বৰ পৃষ্ঠাত হেখাৰ কথা নিজেই ক'লে, অৰ্থাৎ নিজৰ ফতোৱাৰ জৰিয়তে মৌলবী ৰছিদ আহমদ গংগোহী নিজে কাফিৰ হৈ গ'ল। প্ৰথম যিটো পেজ হয় য'ত ৰছিদ আহমদ গংগোহী চাহাবে এইটো কথা লিখিছে যে যিজন ব্যক্তিয়ে এইটো আকিদা ৰাখিব যে আল্লাহে মিছা কথা ক'ব পাৰে সেইজন কাফিৰ হয়, ইয়াত অকুৱে কিজবৰ কথা কোৱা হৈছে। যদি কোনোবা অকুৱে কিজবৰ ধাৰণা ৰাখে বা বিশ্বাস ৰাখে যে আল্লাহৰ পৰা মিছা কথা বা মিছা কাৰ্য হোৱাটো সম্ভৱ, তো সেইজন জিন্দিক হয়, কাফিৰ হয়, তাত কোনো দ্বিমত নাই। আৰু তাৰ পিছৰ যিটো পেজ এই ভণ্ডজনে হাইলাইট কৰিছে তাত অমুমে কুদৰতে বাৰী তাআলাৰ কথা কোৱা হৈছে, যিখিনি ইমান দেৰিৰ পৰা বেহেছ কৰা হ'ল, যিখিনিৰ ওপৰত ইমান দেৰিৰ পৰা চৰ্চা কৰা হ'ল। তো এই দুইটা একেবাৰে পৃথক পৃথক বস্তু হয়। গতিকে যাৰ ইমানকণ বস্তু বুজাৰ কেপাচিটি নাই, যোগ্যতা নাই, সেইজনক আকৌ বৰেলভীসকলে নিজৰ ইমাম বনাই ৰাখিছে, নিজৰ পেছোৱা, মুক্তাদা আৰু লিডাৰ বনাই ৰাখিছে। তো বৰেলভী কৌমৰ প্ৰতি সহানুভূতি আছে মোৰ। আল্লাহ তাবাৰক ও তাআলাই তেওঁলোকক এজন ভাল লিডাৰ আৰু এজন ভাল পেছোৱা আৰু এজন ভাল জ্ঞানী মুৰব্বী তেওঁলোকক দান কৰক আল্লাহ তাবাৰক ও তাআলাই। একেবাৰে শেষত মোৰ তিনিটা প্ৰশ্ন বা দুটা প্ৰশ্ন, এটা চেলেঞ্জটো হ'ল যেতিয়া আপোনালোকে বৰেলভীবিলাকক শুনিব যে তেওঁলোকে আমাৰ আকাবিদিনসকলৰ কিবা কিতাপৰ ইবাদত পঢ়িছে, আপোনালোকে তেওঁলোকৰ শয়তানীটো তেতিয়াই ধৰা পেলাই ল'ব। আপোনালোকে চাব মাত্ৰ এটা চেণ্টেন্সহে তেওঁলোকে কয়। পিক এণ্ড চুজ কৰাৰ এই যিটো মুনাফিকি,
এই যিটো প্ৰবঞ্চনা এইটো তেওঁলোকৰ ইমামৰ গাত আছিলে, আহমদ ৰজা খান বৰেলীৰ গাত আছিলে। তো এইটো তেওঁলোকৰ ফালে সেই লেগেচিটো তেওঁলোকে মেইনটেইন কৰি আহিছে এতিয়া। তো গতিকে কোনো বৰেলীৰ এইটো হিম্মত নাই, দুনিয়াই বৰেলৱীহঁতক মোৰ চেলেঞ্জ হয়, সিহঁতি জেহাৰৰ পিয়লা খাই দিব, জেহাৰৰ পিয়লা পি দিব। কিন্তু ওলামাই দেওবন্দৰ যিখন কিতাপ যিবিলাক ইবাৰত সিহঁতে পিক এণ্ড চুজ কৰি ৰাখিছে, হাইলাইট কৰি ৰাখিছে, সেই গোটেই পেজটো সিহঁতি কেতিয়াও জীৱনত নপঢ়ে। কাৰণ যদি সিহঁতি গোটেই পেজটো পঢ়ি দিয়ে, সিহঁতৰ গোটেই মুনাফিকি, সিহঁতৰ গোটেই কপটতা, সিহঁতৰ গোটেই প্ৰবঞ্চনা জল পটকৈ ওলাই পৰিব। গতিকে সিহঁতে কেতিয়াও এইটো নকৰে। গোটেই বৰেলৱী ওলামা আৰু দুনিয়াই বৰেলৱীহঁতক চেলেঞ্জ হয়, যেতিয়া আমাৰ আকাবিৰিনসকলৰ ইবাৰত লৈ আহিবা, প্ৰতিটো পেজ পঢ়িবা, আগে পিছে যিখিনি আছে গোটেইখিনি পঢ়িবা, তেতিয়া তোমালোকৰ সাহস চাম। আৰু এই ভণ্ডটোকো কৈছোঁ, যদি সৎ সাহস আছে তেনেহ'লে ৰছিদ আহমদ গংগোহী চাহাবৰ এই যিটো তই মজমুন পঢ়িছিলি, এই গোটেই মজমুনটো পঢ়, মাত্ৰ এলাইন নপঢ়িবি যিটো তই কলমেৰে দাগ দি আনিছ। গোটেই মজমুনটো পঢ়, গোটেই পেজটো পঢ়। আৰু মোৰ 2 নম্বৰ প্ৰশ্নটো হ'ল ফাজিলে বৰেলী অৰ্থাৎ আহমদ ৰজা খান বৰেলৱী, তেওঁ যে নিজকে মাতুৰিদি বুলি কয় আকাইদৰ ক্ষেত্ৰত, আৰু সকলো বৰেলৱী আকাইদৰ ক্ষেত্ৰত মাতুৰিদি হয়। কিন্তু এই মাছআলাটোত ৰমুমে কুদৰতে বাৰী তাআলাৰ এই মাছআলাটোত আহমদ ৰজা খান বৰেলৱীয়ে আৰু বৰেলৱীবিলাকে খাৱাৰিজ আৰু মুআতাজিলাৰ যিটো আকিদা হয় সেইটো কিহৰ কাৰণে এডপ্ট কৰিলে? এই মুনাফিকি আৰু এই দুমুখীয়া চৰিত্ৰ কিহৰ কাৰণে? এনেইতো সকলো আকিদাত সিহঁত মাতুৰিদি হয়, কিন্তু এই আকিদাটোৰ ক্ষেত্ৰত খাৱাৰিজ আৰু মুআতাজিলাৰ আকিদা সিহঁতে কিহৰ কাৰণে এডপ্ট কৰিলে? নে উলামায়ে দেওবন্দক মিছা অপবাদ দি পেলাই বৰেলৱী জনসাধাৰণক প্ৰবঞ্চনাত পেলাই ৰখাৰ অপচেষ্টা? এইটো প্ৰশ্ন হ'ল 1 নম্বৰ প্ৰশ্ন। আৰু 2 নম্বৰ প্ৰশ্ন, যদি ৰছিদ আহমদ গংগোহী ৰহমতুল্লাহি আলাইহিয়ে উমুমে কুদৰতে বাৰী তাআলাৰ বেহেছটো কৰাৰ কাৰণে বা এই কথাষাৰ লিখাৰ কাৰণে যদি ৰছিদ আহমদ গংগোহী ৰহমতুল্লাহি আলাইহি কাফিৰ হয়, তেনেহ'লে এই বেহেছটো বা এই কথাষাৰ যিমানসকল আইম্মাসকলে লিখিছে, ইমাম বাইজাৱী, আল্লামা সৈয়দ শৰীফ জুৰজানী, আল্লামা সাদুদ্দিন তফতাজানী, মুহাক্কিক ইবনে হুমাম হানাফি, আল্লামা ইবনু আবু শৰীফ আল মকদসী আশ-শাফিঈ, ঠিক সেইদৰে আল্লামা মুহাক্কিক আদ-দাৱানী, তো এই সকলো যিসকল ওলামাই আহলে সুন্নতৰ এই ওলামাসকল হয়, যদি কাৰোবাৰ সৎ সাহস আছে তেনেহ'লে ইমাম তফতাজানীৰ ওপৰত কুফৰৰ ফতৱা লগাওক, ইমাম বাইজাৱীৰ ওপৰত লগাওক। এই গোটেইসকল ওলামা আৰু আইম্মাৰ ওপৰত কুফৰৰ ফতৱা কিহৰ কাৰণে নলগায়? যদি এই ইবাৰতটো লিখাৰ কাৰণে, এই মাছআলাটো বা এই আকিদাটো এডপ্ট কৰাৰ কাৰণে ৰছিদ আহমদ গংগোহী ৰহমতুল্লাহি আলাইহি নাউযুবিল্লাহ কাফিৰ হয়, তেনেহ'লে এই গোটেই আইম্মাসকল কুফৰৰ পৰা কেনেকৈ বাচি থাকিব? তো তেওঁলোকে এই আইম্মাসকলৰ বিষয়ে কি ক'ব? এইটো 2 নম্বৰ প্ৰশ্ন হয়। আৰু কিয়ামতলৈকে সময় দি দিছোঁ ইনশাআল্লাহ। আৰু এইটো এই জাহিলটোক কোৱা নাই, এই ভণ্ডটোৰ নিচিনা অজ্ঞানী ইলিট্ৰেট আৰু জাহিলক কোৱা নাই, কাৰণ ইয়াৰ ইমান হাইচিয়ত নাই যে এই প্ৰশ্নৰ উত্তৰ দিব পাৰিব। কাৰণ উৰ্দু ভালকৈ ক'ব নাজানে, উৰ্দু ভালকৈ বুজি নাপায়, আৰবী তাৰ মুখত নুফুটে, তো কি প্ৰশ্নৰ উত্তৰ দিব? দুনিয়াৰ বৰেলৱীহঁতৰ যিমান ডাঙৰ আলিম আছে, বৰেলী শ্বৰীফত যাওক, এতিয়া বৰ্তমান তেওঁলোকৰ যিজন মুফতি আজম হয়, মুফতি আজম বৰেলৱী, তো তেওঁৰ পৰা গৈ প্ৰশ্নৰ উত্তৰ বিচাৰক। যদি সৎ সাহস আছে, যদি হিম্মত আছে, তেনেহ'লে এই 2টা প্ৰশ্নৰ উত্তৰ দি দিব লাগে। আল্লাহ তাবাৰক ও তাআলাই সকলোকে হক বুজাৰ আৰু হকৰ ওপৰত নিজৰ স্থিতি জমাই ৰখাৰ তৌফিক দান কৰক। আকুলু কওলি হাযা ওয়া আস্তাগফিৰুল্লাহ লি ওয়া লাকুম ওয়া লিসাইৰিল মুছলিমিন ইন্নাহু হুৱাল গফুৰুৰ ৰহিম ওয়া লা'নাতুল্লাহি আলাল কাযিবিন।